30 বছৰ বিনা বেতনে শিক্ষকতা কৰি পেটত গামোচা বান্ধি পৰিয়ালৰ গোটেই ভৱিষ্যতটো ধ্বংস হোৱাৰ পিছতো আমি বিৰাট হেঁপাহ আৰু আশাৰে বাট চাই আছিলোঁ আমাৰ বিদ্যালয়বিলাক প্ৰাদেশিকৰণ হ'ব, আমাৰ চাকৰিবিলাক প্ৰাদেশিকৰণ হ'ব। তেনেকুৱা এটা মুহূৰ্ততে 2025 চনৰ 1 জানুৱাৰীৰ দিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এটা ঘোষণা কৰিলে যে 2017-18 আইনখন সংশোধন হ'ব আৰু অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান 1-1-6 আগত প্ৰতিষ্ঠিত এই শিক্ষানুষ্ঠানখিনিক প্ৰাদেশিকৰণৰ আওতালৈ আনি প্ৰাদেশিকৰণ কৰিব। আমি এই সিদ্ধান্তটো অসম চৰকাৰে লোৱাৰ কাৰণে পোনপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। কিন্তু অতি দুখৰ বিষয় যে আচলতে মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ শাসনকালৰ এই যে 5 বছৰ যিটো কাৰ্যকাল, এই কাৰ্যকালটোৰ শেষৰটো বছৰৰ 1 জানুৱাৰী মাহতে ঘোষণা কৰি একেবাৰে শেষৰখন যিখন বিধানসভা, এই বিধানসভাখনলৈ আমাৰ এই প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ ব্যৱস্থাটো ৰাখি থোৱা কথাটোত আমি অকণমান এতিয়াও অনুসন্ধিত হৈ আছোঁ। মনত অকণমান মানে নিৰাশাজনক এটা ভাৱে আমাক শংকিত কৰি ৰাখিছে। এতিয়া কথাটো হ'ল যি হ'লেও কিন্তু আমি আশাবাদী, আমি আশা কৰি আছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বা নেতৃত্বত আমাৰ এই প্ৰাদেশিকৰণ হ'বলগীয়া যিখিনি শিক্ষানুষ্ঠান আৰু বঞ্চিত যিবিলাক শিক্ষক কৰ্মচাৰী আছে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত, এই আটাইবিলাককে আইনৰ সংশোধনীৰ মাজেৰে প্ৰাদেশিকৰণৰ কৰাৰ ব্যৱস্থা কৰিব বুলি আমি আশা কৰা বুকত বান্ধি ৰাখিছোঁ। এতিয়া কথাটো হ'ল এই আইনখনৰ সংশোধনী অনাৰ ক্ষেত্ৰত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমি বহুদিন আলোচনাত বহিছোঁ, কিন্তু কিছু ক্ষেত্ৰত আমাৰ তেখেতৰ লগত আমি সহমত প্ৰকাশ কৰোঁ যদিও বহু ক্ষেত্ৰতে আমাৰ মানে সহমত প্ৰকাশ কৰিব নোৱাৰা এটা পৰিস্থিতি হয়। বিশেষকৈ এই শিক্ষানুষ্ঠানখিনি আওতাত ল'বৰ কাৰণে যিটো ভিত্তিবৰ্ষ, এই ভিত্তিবৰ্ষটোক লৈ আমাৰ দ্বিমত নাই, কিন্তু এই যিটো ডকুমেণ্টক বা যিটো তথ্যক তেওঁলোকে শিক্ষানুষ্ঠানখন 6 চনৰ আগত প্ৰতিষ্ঠা হোৱা বুলি ধৰি ল'ব বা মান্যতা দিব, এই তথ্যটোৰ ওপৰত আমাৰ অকণমান ক'বলগীয়া আছে। প্ৰথম কথাটো হ'ল আমাৰ এই যি অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ আনুষ্ঠানিকভাৱে, এই শিক্ষানুষ্ঠানখিনি 6 চনৰ আগত প্ৰতিষ্ঠা হোৱা, কিন্তু 6 চনৰ পিছত 1-1-6 পিছত আমি বহু শিক্ষানুষ্ঠানে বিভাগীয়ভাৱে অনুমতি বা কনকাৰেঞ্চ বা অন্যান্য যিবিলাক NOC এইবিলাক বস্তু পাইছে, কিন্তু এই অনুমতি বা ৰিকগনেশ্যন, কনকাৰেঞ্চ এইবিলাক নথকাৰ কাৰণে আমি বঞ্চিত হৈ আছোঁ। আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা কথাই বাৰে বাৰে আহ্বান জনাইছোঁ যে এই বিভাগীয় যিখিনি অনুমতি বা কনকাৰেঞ্চ বা ৰিকগনেশ্যন এইকে বাদেও আৰু বহুত এনেকুৱা তথ্য পাতি আছে যে নথিপত্ৰ আছে যে শিক্ষানুষ্ঠান 6 চনৰ আগৰ বুলি মানি ল'ব পাৰি। বিশেষকৈ মাটিৰ যিখন কাগজ, মাটি থকাৰ কাগজখনক মান্যতা দি অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান আৰু শিক্ষক কৰ্মচাৰী আছে এওঁলোকক প্ৰাদেশিকৰণৰ আওতাত ল'ব লাগে বুলি আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু শিক্ষামন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। লগতে 2001, 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত যিসকল শিক্ষক কৰ্মচাৰী এতিয়াও কৰ্মৰত হৈ আছে আৰু তেওঁলোকৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া এইটো যদি ফুলফিল হৈছে তেওঁলোককো প্ৰাদেশিকৰণৰ আওতাত ল'ব লাগে। 3 নম্বৰতে আমাৰ যিবিলাক ME স্কুল আৰু ছিনিয়ৰ ছেকেণ্ডেৰী এইবিলাকৰ ক্ষেত্ৰতো মানে সাংঘাতিক ধৰণে এটা অনিয়ম কৰা হ'ব। যদি কেৱল অনুমতি বা বিভাগীয় যিখিনি চৰকাৰে বিচাৰি থকা তথ্য পাতি সেইখিনিৰ ওপৰতে যদি এমেণ্ডমেণ্টটো কৰে, তেতিয়াহ'লে এই ME স্কুল আৰু ছিনিয়ৰ ছেকেণ্ডেৰীখিনিয়ে মুঠেও নিয়া নাপাব। গতিকে আমি ভাবোঁ তেওঁলোকৰ ক্ষেত্ৰত বিশেষকৈ মাটিৰ কাগজ পত্ৰখনক বেছি গুৰুত্ব দিব বুলি আমি আশা ৰাখিছোঁ। তাৰপিছতে আমাৰ বহু আপত্তিকৰ কথাটো হ'ল টিউটৰ। এতিয়া 2017-18 চনত যিখিনি শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰিছে, শিক্ষানুষ্ঠান নহয় শিক্ষকসকলক প্ৰাদেশিকৰণ কৰিছে তাকো টিউটৰ বুলি, আৰু তেওঁলোকক এটা নিমিত্ত মাত্ৰ দৰমহা দি থৈছে, য'ত যিটো দৰমহাৰ এজন মানে সাধাৰণ লেবাৰ এজনতকৈও মানে কম, 300 বা 350 টকা হাজিৰা এটা দি থৈছে। আমি ভাবোঁ এইবাৰ যি বিধানসভা অধিৱেশন আহি আছে 25 তাৰিখৰ পৰা হ'ব, ইয়াত এই আইনখনৰ পৰা যাতে টিউটৰ শব্দটো উঠাই দি শিক্ষকসকলক মানে শিক্ষকৰ মৰ্যাদা দিব লাগে আৰু যিটো দৰমহা এইটো দিয়াৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ।
আমাৰ মাজৰ পৰা ইতিমধ্যে বহুত শিক্ষকে অৱসৰ লৈছে বিনা বেতনে শিক্ষকতা কৰি। এই অৱসৰ লোৱা শিক্ষক কৰ্মচাৰীসকল আৰু যিসকলৰ ইতিমধ্যে মৃত্যু হৈছে, এই আটাইবিলাকক এই আইনখনৰ সংশোধনৰ মাধ্যমেৰে তেওঁলোকক মুখ্যমন্ত্ৰী মহোদয়ে 2021 চনতো ঘোষণা কৰিছিল যে এদিনৰ কাৰণে হ'লেও যদি টিউটৰ হৈছে তেওঁ 10 লাখ টকা গ্ৰেচুইটি পাব বুলি কৈছিল। গতিকে আমিও আশা কৰিছোঁ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাই বিনা বেতনে অৱসৰ লোৱা বা বিনা বেতনে মানে মৃত্যুবৰণ কৰিবলগীয়া হোৱা যিখন শিক্ষক কৰ্মচাৰী তেওঁলোকক এই 10 লাখ টকাৰ গ্ৰেচুইটিটো প্ৰদান কৰিব লাগে বুলি আমি হেৰি কৰিছোঁ। আৰু ইয়াতে আৰু এটা কথা আছে যে কনভাৰ্টেড কিছু স্কুল আছে, এই কনভাৰ্টেড স্কুলখিনিকো এই পাঠ্যক্ৰমৰ আওতাত ল'ব বুলি আমি আশা ৰাখিছোঁ। এটা আমি বহু দিনৰ পৰা আমি আপত্তি কৰিবলগীয়া কথা এইটো হ'ল হিন্দী শিক্ষকৰ ক্ষেত্ৰত। হিন্দী আমাৰ ভাৰতৰ ৰাষ্ট্ৰভাষা, কিন্তু 2021 চনত এই হিন্দী শিক্ষকসকলৰ ক্ষেত্ৰত আচলতে চৰম অন্যায় কৰা হৈছে। 30:1 যিটো ৰেচিঅ' এইটো হিচাপত এজন বিজ্ঞানৰ শিক্ষকক লৈছে, এজন অসমীয়াৰ শিক্ষকক লৈছে, এজন ইংৰাজীৰ শিক্ষকক লৈছে, কিন্তু হিন্দীৰ শিক্ষকজন আৰু সমাজ বিজ্ঞানৰ শিক্ষকজনক পাঠ্যক্ৰমৰ আওতাত লোৱা নাই। গতিকে মই ভাবোঁ এইবাৰ যি পাঠ্যক্ৰমৰ আইন সংশোধনী হ'ব, এই সংশোধনীত যাতে এই হিন্দী শিক্ষকসকলৰ যাতে পোষ্টখিনি পাঠ্যক্ৰম কৰে আৰু ল'ৰা ছোৱালীখিনিয়ে যাতে হিন্দী শিক্ষা মানে সঠিকভাৱে পায়, হিন্দীৰ পাঠদান চলে, তাৰ কাৰণে ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু পুনৰ চৰকাৰখনক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। লগতে আমি যিটো কথা শংকা কৰি আছিলোঁ যে 2025 চনৰ ভিতৰত আমাৰ পাঠ্যক্ৰম হ'বনে নহয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত কৈছিল যে অক্টোবৰ মাহৰ পৰা আমাৰ যি উন্নয়ন বা পাঠ্যক্ৰমকে ধৰি যিমানবিলাক তেখেতে প্ৰতিশ্ৰুতি দিয়া কাম, এই আধৰুৱা কামবিলাক 120 কিলোমিটাৰ দ্ৰুতবেগত কামবিলাক চলি যাব। আমি ভাবিছোঁ যে এতিয়া মই ভাবোঁ 120 কিলোমিটাৰত চলাই আমাক 25 চনৰ ভিতৰত পাঠ্যক্ৰম দিব পাৰিব নোৱাৰিব বেলেগ কথা, কিন্তু আমি আশা কৰিছোঁ যে তাতকৈও দ্ৰুতগতিত আইনখন সংশোধন হোৱাৰ লগে লগে দ্ৰুতগতিত বিভাগীয়ভাৱে যিখিনি কাম কৰিবলগীয়া কামখিনি কৰি আমাৰ এই 20-30 বছৰে আমি বিনা বেতনে পেটত গামোচা বান্ধি ল'ৰা ছোৱালীক পাঠদান কৰি থকা শিক্ষক কৰ্মচাৰীসকলক যাতে পাঠ্যক্ৰমৰ ব্যৱস্থা কৰে। আৰু সেয়াই নিৰ্বাচনী যি 26 নিৰ্বাচন আহি আছে, ইয়াৰ যাতে আগে অধিৱেশনৰ আগে যাতে আমি নিযুক্তি পত্ৰ ল'ব পাৰোঁ, তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি আহ্বান জনালোঁ। এই ক্ষেত্ৰত এটা আমি ক'বলগীয়া কথা আছে যে শিক্ষানুষ্ঠানবিলাকৰ এটা ছিষ্টেম আছে ডাইচ কোড। এই ডাইচ কোডটোৰ ক্ষেত্ৰত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমি যিমান দিন আলোচনাত বহিছোঁ আমি একমতত আহিব পৰা নাই। যোৱাকালিও আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি তেখেতক এটা অনুৰোধ জনাইছোঁ। আজি সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয় আহ্বান জনাইছোঁ যে 18-19ৰ ডাইচ বা 19-20ৰ ডাইচ যদি চৰকাৰে ডাইচ নধৰে বা 19-20ৰ পৰা ডাইচ থকা শিক্ষানুষ্ঠানখিনিক যদি পাঠ্যক্ৰম নকৰে, তেতিয়াহ'লে আৰু তেওঁলোকে পাঠ্যক্ৰমৰ আচলতে একো কৰি লাভ নাই, সেইখন এখন ভেকু ভাওনা বা নাটক হ'ব। গতিকে এই ডাইচৰ ক্ষেত্ৰতো যাতে 19-20ৰ ডাইচটো ধৰি পাঠ্যক্ৰমৰ মানে সংশোধনী ব্যৱস্থাটো কৰে। ধন্যবাদ। এইটো কোনো নিশ্চয়তা নাই, তেওঁলোকে কেতিয়াবা 10-11 বুলি কয়, কেতিয়াবা 14-15 বুলি কয়। মানে শিক্ষামন্ত্ৰীজনৰ কথাখিনিত আমি মানে সদায় কথাবিলাক সলনি হয়। আমি কিন্তু আশা কৰি আছোঁ যে 19-20ৰ যদি ডাইচ ধৰে তেতিয়াহ'লে এখনো বিদ্যালয় বাকী নাথাকিব। যিখিনি অৱশিষ্ট শিক্ষানুষ্ঠান ইতিমধ্যে কিন্তু আমাৰ যি 2319খন শিক্ষানুষ্ঠান আছিল, ইয়াৰ প্ৰায় 4 ভাগৰ 3 অংশই ইতিমধ্যে বন্ধ হৈ গৈছে। মাত্ৰ 1 অংশ অৰ্থাৎ খুব কমেও 300 বা 350 শিক্ষানুষ্ঠানহে এতিয়া অৱশিষ্ট হৈ আছে, ৰানিং হৈ আছে। মেক্সিমাম 5,000-5,500 ভিতৰত হ'ব। এতিয়াতো 2319খন শিক্ষানুষ্ঠান নাইয়ে, চব বন্ধ কৰি দিলে। 23 চনৰ 1 এপ্ৰিলৰ পৰা বন্ধ কৰিলে মিড ডে মিল, কিতাপ দিয়া বন্ধ কৰিলে। লগে লগে আমাৰ ভেঞ্চাৰ স্কুলত নামভৰ্তিৰ সংখ্যাটো কমি গ'ল আৰু নামভৰ্তি ছাত্ৰ ছাত্ৰী কম হোৱাৰ অজুহাতত গোটেই শিক্ষানুষ্ঠানবিলাক ইউনিভাৰ্চিটিবিলাক পাৰ্মানেণ্টলি ক্ল'জ কৰি দিয়া হ'ল। অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান আছে, সেই শিক্ষানুষ্ঠানখিনিৰ ক্ষেত্ৰত যদি ধাৰা উপধাৰাবিলাক যদি নমনীয় নকৰে, তেতিয়াহ'লে পাঠ্যক্ৰম কৰা এখন ভেকু ভাওনা বা এখন নাটকৰ বাহিৰে বেলেগ একো নহয়। গতিকে আমি আশা কৰিম চৰকাৰে যাতে আমি সংস্থাই দাবী কৰা ধৰণে আমাৰ দাবীখিনি মানি লৈ
ইউডাইছটো যাতে 19-20 ইউডাইছৰে শিক্ষকসকলৰ যিটো অভিজ্ঞতা এইটো 6 বছৰ ধৰে আগৰ আইনত উল্লেখ থকা ধৰণে ঠিক তেনেদৰে মাটিৰ কাগজ পত্ৰখিনিক যাতে বা মাটি থকা যিটো প্ৰমাণপত্ৰ এই প্ৰমাণপত্ৰখনক যাতে অগ্ৰাধিকাৰ দি শিক্ষানুষ্ঠানখিনি আৰু শিক্ষকসকলক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰে এতিয়াতো সংশোধনী আইনত আমাৰ যদি শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ হয় তেতিয়া নিয়মমতে চৰকাৰী স্কুলত যিহেতু মিড ডে মিলবিলাক দি আছে নিয়মমতে আমি পাই যাম না এতিয়াতো সেই কথাখিনিও স্পষ্ট নহয় চৰকাৰখনে আজিৰ তাৰিখলৈকে আনুষ্ঠানিক কৰা নাই তেওঁলোকে কৈ থাকিল আজি 10 বছৰে কৈ আছে যে বিটিআৰত 6 শিডিউলৰ মানে 6.3 যিটো আধাৰ ইয়াৰ এই চুক্তিৰ আধাৰত তেওঁলোকক বিশেষভাৱে কিছু ৰেহাইৰ ব্যৱস্থা কৰিব আমিও তাৰ সমৰ্থক আমি এই কথাটো সমৰ্থন কৰিছোঁ কিন্তু আজিৰ তাৰিখলৈ কি ৰেহাই দিব এতিয়ালৈকে সিদ্ধান্ত কৰিব পৰা নাই আজি কিছুদিন আগত তেখেতসকলৰ যিটো বিটিআৰ ইএমজনে চিএম ছাৰক লগ কৰা বুলি আমি সংবাদ মাধ্যমত গম পাইছোঁ তেওঁ আজি বা কালিৰ ভিতৰতহে চিএম ছাৰে মানে সভাযোগে ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি ইয়াৰ কিবা এটা সিদ্ধান্ত কৰিম বুলি কৈছে মই ভাবোঁ আমাৰ অসমত থকাও যিখিনি শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখিনিও আচলতে যিখিনি নিয়ম নীতি 17-18 যিবিলাক কঠোৰ নিয়ম নীতি এই নিয়ম নীতিবিলাক শিথিল কৰি অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান নিমিত্ত মাত্ৰ শিক্ষানুষ্ঠান হ'ব য'ত 2319খন শিক্ষানুষ্ঠান আছিল তাৰ পৰা এতিয়া 300 বা 350 শিক্ষানুষ্ঠান আছে গতিকে এইখিনি শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত যাতে অলপ নমনীয় স্থিতিলৈ ধাৰা উপধাৰাবিলাক যাতে অকণমান নমনীয় কৰি শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ